মহানগৰীত পুনৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল সুস্মিতা বসুমতাৰীৰ। এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল সুস্মিতা বসুমতাৰী। প্ৰেমেই কাল হ'ল। নিশা সন্দেহ কৰিলে প্ৰেমিকক অইন ছোৱালীৰ লগত সম্পৰ্ক থকাৰ। সুস্মিতা বসুমতাৰীৰ ভাড়াঘৰত আকাশ প্ৰসাদে নিশা একেলগে আছিল। আকৌ নিশাই তেওঁলোকৰ মাজত হৈছিল কাজিয়া। কাজিয়াৰ সূত্ৰপাত এনেধৰণৰ আছিল যে আকাশ অন্য ছোৱালীৰ সৈতেও সম্পৰ্ক আছে। পৰিণতিত মঙলবাৰে নিশা একেলগে থকা প্ৰেমিক প্ৰেমিকাৰ সুস্মিতা বসুমতাৰীৰ বুধবাৰে মৃতদেহটোহে থাকিল। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। চৰকাৰৰ তৰফৰ পৰা শেহতীয়াভাৱে UGC আনিছে আৰু ই এক প্ৰকাৰ বহু অভিভাৱকৰ বাবে আশীৰ্বাদ স্বৰূপ, কিয়নো এতিয়াও মহানগৰীত একাংশ যুৱক যুৱতীয়ে প্ৰেমৰ নামত লিভিঙত থকাটো এক প্ৰকাৰ স্বাভাৱিক হৈ আছে। এতিয়াও UGC সম্পূৰ্ণৰূপে বুজি উঠা নাই একাংশ প্ৰজন্মৰ লোকসকলে। UGCৰ জৰিয়তে লিভিঙত থকাৰ ক্ষেত্ৰত চৰকাৰে বা আইনে বাধা দিয়া নাই, কিন্তু এই লিভিঙত থকাৰ বাবে যি পঞ্জীয়ন, এই পঞ্জীয়ন কৰাটো অতি জৰুৰী। আইনগতভাৱে পঞ্জীয়ন কৰাৰ পিছতহে লিভিঙত থাকিব পাৰিব। মহানগৰীত এটা শেহতীয়া ঘটনা, য'ত সুস্মিতা বসুমতাৰী নামৰ এগৰাকী যুৱতীৰ ৰহস্যজনকভাৱে মৃত্যু হ'ল। যুৱতীগৰাকী ভাড়াঘৰত নিশা মঙলবাৰে তেওঁৰ প্ৰেমিক আকাশ প্ৰসাদৰ সৈতে একেলগে আছিল। আকৌ নিশাই একেলগে থকাৰ পিছত পুৱতি নিশা মৃতদেহটো থাকিল সুস্মিতা বসুমতাৰীৰ। আৰু এতিয়া সুস্মিতা বসুমতাৰীৰ পৰিয়ালৰ লোকে আনিছে ভয়ংকৰ অভিযোগ। মহানগৰীৰ ভাড়াঘৰত পুনৰ যুৱতীৰ মৃতদেহ উদ্ধাৰ। বেলতলাৰ যুৱতীৰ ৰহস্যজনক মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য। মৃত্যু হোৱা যুৱতীগৰাকীৰ ঘৰ ওদালগুৰিৰ সুস্মিতা বসুমতাৰী। প্ৰেমিকৰ বিৰুদ্ধে হত্যাৰ অভিযোগ আনিছে সুস্মিতাৰ পৰিয়ালে। অভিযুক্ত ইতিমধ্যে আকাশ প্ৰসাদক আটক কৰিছে হাতীগাঁও আৰক্ষীয়ে আৰু অধিক তদন্ত অব্যাহত ৰাখিছে। পুনৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। গুৱাহাটী মহানগৰীৰ বেলতলাত ভাড়াঘৰত ৰহস্যজনকভাৱে মৃত্যু হৈছে সুস্মিতা বসুমতাৰী নামৰ যুৱতীগৰাকীৰ। ওদালগুৰিৰ নতুন নলবাৰী গাঁৱত ঘৰ যুৱতীগৰাকীৰ। গুৱাহাটীৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত আছিল সুস্মিতা বসুমতাৰী। বুধবাৰে পুৱা ভাড়াঘৰত চৰম সিদ্ধান্ত লোৱা অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। বুধবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে মৃতদেহ গতাই দিয়ে পৰিয়ালক। কিন্তু সুস্মিতাৰ মৃত্যুৰ পিছতে পিতৃয়ে উত্থাপন কৰিছে বিস্ফোৰক অভিযোগ। সুস্মিতা বসুমতাৰীক হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰিছে যুৱতীগৰাকীৰ পিতৃয়ে। ইতিমধ্যে যুৱতীগৰাকীক হত্যা কৰাৰ সন্দেহ সুস্মিতাৰ পিতৃয়ে হাতীগাঁৱত আৰক্ষীক থানাত দাখিলো কৰিছে এজাহাৰ। আৰু এই অভিযোগৰ অনুসৰি পল্টন বজাৰৰ চালাপাৰা ৰোডত নিবাসী আকাশ প্ৰসাদ নামৰ যুৱকজনৰ সৈতে যুৱতীগৰাকীৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰিছে। আৰু ইতিমধ্যে আকাশ প্ৰসাদক গ্ৰেপ্তাৰ কৰিছে হাতীগাঁও আৰক্ষীয়ে। যুৱতীগৰাকীক আকাশে চৰম সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছিল বুলি উল্লেখ কৰিছে যুৱতীগৰাকীৰ পৰিয়ালে। এই অভিযোগতো এই কথা স্পষ্ট ৰূপত লিখিছে। এফালে সুস্মিতাৰ মৃত্যুৰ পিছতে পোহৰলৈ আহিছে আন এক ভয়ংকৰ তথ্য। অভিযোগ অনুসৰি যুৱতীগৰাকীয়ে প্ৰেমৰ সম্পৰ্ক থকাৰ পাছতো আকাশে অইন যুৱতীৰ সৈতে ৰাখিছিল সম্পৰ্ক। মঙলবাৰে নিশা আকাশ আৰু সুস্মিতাই বেলতলাৰ ভাড়াঘৰত পাৰ্টি কৰিছিল। তেতিয়াই আন যুৱতীৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে কাজিয়াত লিপ্ত হৈছিল দুয়োজনে। জানিব পৰা অনুসৰি মঙলবাৰে নিশা 1 বজালৈকে দুয়োজনৰ মাজত যোগাযোগ হৈছিল, কিন্তু পুৱা 7 বজাৰ পৰা যোগাযোগ কৰিব পৰা নাছিল যুৱতীগৰাকীৰ সৈতে। তাৰ পাছতে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় যুৱতীগৰাকীৰ মৃতদেহ। পুৱতি নিশা চৰম সিদ্ধান্ত লোৱা বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছত সকলো বিষয় স্পষ্ট হ'ব। আকাশ প্ৰসাদ হয়, বিহাৰী মানুহ। নাই, তেনেকুৱা মোক আজিলৈকে তেনেকুৱা ভাল পায় বুলি মোক আজিলৈকে জনোৱা নাই। কাজিয়া পেচাল কিবা তেনেকৈ গম পায় নেকি তেওঁলোকে কৰিছিলে বুলি আগতে? এনে ঘৰৰ মানুহবিলাক কোৱা মতে বহুত দিনৰ পৰা মানে তাৰ লগত কাজিয়া মানে হৈ আছিলে। মানসিক অশান্তি দিয়ে নেকি? হয়, মানসিক অশান্তি কৰি পেলাই মানে মেণ্টেলটো হেৰেছমেণ্ট কৰি থাকে। পৰহি দিনটোতো কিবা কাজিয়া লাগিছিলে বুলি ওচৰৰ মানুহে কৈছে নি আপোনাক? হয়, এতিয়া মই গম পালোঁ আহিখিনি। মানে ৰাতিত খুব কাজিয়া হৈছিলে। কাজিয়া হোৱাৰ পিছত মানে ৰাতিত ছুইচাইড হৈ থাকিল বুলি মানে পিছদিনা গম পালোঁ। আৰু ৰুমত তেনেকুৱা একেলগে নাথাকে। আপুনি এতিয়া যিহেতু হাতীগাঁও থানালৈ আহিছে, ইয়াত কিবা কেছ দিছে আপোনালোকে? হয়, মই FIR দিছোঁ ল'ৰাৰ ওপৰত।
FIR এতিয়া চলি আছে ল'ৰাজনক বৰ্তমান এৰেষ্ট কৰিছে কি সন্দেহ কৰিছে আপুনি গোটেই ঘটনাটো মেণ্টেলি টৰ্চাৰ কৰি পেলাই মাৰ্ডাৰ কৰা বুলি মই এনেধৰণে গুৱাহাটী মহানগৰীত নিশেষ হৈ গ'ল সুস্মিতা বসুমতাৰী নামৰ এগৰাকী গাভৰু আৰু এই প্ৰেমৰ বাবে এয়া মৃত্যু নে অইন কিবা আৰক্ষীৰ তদন্তৰ পিছত সকলো তথ্য পোহৰলৈ আহিব এই ভিডিঅ'ৰ জৰিয়তে এটা কথা অনুৰোধ জনাইছোঁ যিসকলে লিভিঙত থাকিব বিচাৰে তেওঁলোকে শেহতীয়াভাৱে চৰকাৰে অনা UCCৰ নীতি নিয়ম অনুসৰিহে তেওঁলোকে এনেধৰণে থাকক বিদায় লৈছোঁ আৰু আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত জনাওক